নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক। খবৰ জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ 4 অভিযুক্তৰ জামিন নাকচ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ আপডেট। হয় বন্ধু বান্ধৱীসকল, জুবিন গাৰ্গৰ মৃত্যুক লৈ আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ 4 অভিযুক্তৰ জামিন নাকচ। জামিন নাকচ হ'ল অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰমেশ্বৰ বৈশ্যৰ জামিন আবেদন নাকচ। বিশেষ ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিলে অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন। পূৰ্বে উচ্চ ন্যায়ালয়ে নাকচ কৰিছিলে শ্যামকৰ মহন্তৰ জামিন। ইয়াৰ পূৰ্বে ফাষ্ট ট্ৰেক আদালতেও নাকচ কৰিছিল শ্যামকৰ মহন্তৰ জামিন আবেদন। ইয়াৰ পূৰ্বে ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিছিলে শেখৰ জ্যোতি গোস্বামীৰ জামিন আবেদন। জুবিন হত্যাৰ 4 অভিযুক্তৰ জামিন আবেদন নাকচ হোৱাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰে। আজিৰে পৰা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অন্য এক মাত্ৰা লাভ কৰিছে। 4জনকৈ সাক্ষীয়ে নিজৰ সাক্ষ্য দান কৰিলে আদালতত। প্ৰথম এজাহাৰকাৰী ৰাতুল বৰাই বৰ সুন্দৰকৈ আজি আদালতত ভাষ্য ৰাখিছে। আন আৰক্ষী বিষয়া কেইগৰাকীও সাক্ষ্য দান কৰিছে। আন 5জনকৈ সাক্ষীয়েও সাক্ষ্য দান কৰিব আদালতত। গোচৰটোত 394 গৰাকী মুঠ সাক্ষী আছিল। তাৰ পৰা বিচাৰ কৰি সাক্ষ্যৰ বাবে মাতিব। 4 অভিযুক্তৰ জামিন নাকচ কৰিলে আদালতে। গৰিমা শইকীয়া গাৰ্গে কয় যে আজিৰে পৰাহে ন্যায়িক যুঁজখন সম্পূৰ্ণৰূপে আৰম্ভ হৈছে। আমি অসমৰ ৰাইজৰ লগতে সাংবাদিকসকলৰ ওচৰত চিৰকৃতজ্ঞ। জুবিনৰ ন্যায়িক যুঁজখনত সাংবাদিকসকলে প্ৰতিটো দিনতে সহযোগিতা আগবঢ়াই আহিছে। আদালতত এতিয়ালৈ সঠিককৈ চলি আছে বিচাৰ প্ৰক্ৰিয়া। পুনৰ আন 5গৰাকী সাক্ষীয়ে সাক্ষ্য দান কৰিব। আজিৰ পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰ পৰা বছৰি মাত্ৰ 4টা চিলিণ্ডাৰতহে লাভ কৰিব অতিৰিক্ত সাহায্য। হয় বন্ধু বান্ধৱীসকল, পশ্চিম এছিয়াত চলি থকা উত্তেজনাই এতিয়া ভাৰতৰ ৰন্ধন গেছ বজাৰত বাৰুকৈ প্ৰভাৱ পেলাইছে। আন্তঃৰাষ্ট্ৰীয় LPGৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পোৱাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীৰ বাবে ৰাজসাহায্যৰ নিয়ম প্ৰণয়ন কৰিছে। এই আঁচনিৰ অধীনত বছৰি 9টা চিলিণ্ডাৰৰ পৰিৱৰ্তে এতিয়া মাত্ৰ 4টা চিলিণ্ডাৰতহে পাব অতিৰিক্ত ৰাজসাহায্য লাভ কৰিব। দাবী কৰিছে যে ব্যয় বৃদ্ধি আৰু তেল কোম্পানীসমূহৰ ওপৰত বৃদ্ধি পোৱা আৰ্থিক চাপৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত লোৱা হৈছে।